নমস্কাৰ জনাইছো বন্ধু বান্ধৱীসকল অন্য বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছো মই আজি আপোনালোকক বিশেষ এটা ভিডিঅ' প্ৰস্তুত কৰিছো আপোনালোকক দেখুৱাবৰ বাবে মই অকমান খেতি লগাইছিলো হালি ধানৰ খেতি ৰঞ্জিত ধানৰ তো খুব জংঘল হৈছিল হেতু কাৰণে মই স্প্ৰে কৰিছো তো বন মৰা স্প্ৰে হয় ড্ৰপটো মই আপোনালোকক দেখুৱাবলৈ পাছত চেষ্টা কৰিম বাৰু তো কি হয় এনেটো এই বছৰ খেতি ভাল ধৰণে কৰিব পৰা নাই কোনো ৰাইজে তো মই অকমান লগাইছিলো যদিও পানী নোহোৱা কাৰণে সাংঘাতিক ভাবে বন উঠিলে বন উঠা কাৰণে এটো বন মৰা যেটো ড্ৰপ আছে হেতুকে মই স্প্ৰে কৰি আছো বন্ধু বান্ধৱীসকল আৰু এই বছৰ আপোনালোকক মই সকলোকে জনাও কিয়নো এই বছৰ মানে খেতি বাতি কৰিবলৈ বহুত অসুবিধা হ'ব সাগে যেটো বৰষুণ খুবেই কম যি অকমান আপোনালোকে লগালে আগতীয়া ভাবে যদি লগাই ৰাখিছে যদি হে খুব জংঘল বন উঠিছে ঘাহনি যদি হৈছে আপোনালোকে এটো বন মৰা যেটো ঔষধ আছে হেতু স্প্ৰে কৰিব স্প্ৰে কৰাৰ পিছত আপোনালোকৰ তেনে ধৰণে মই যোৱাৰ পিছত আকৌ গছখিনি খুব সুন্দৰ হৈ উঠিব তো চাই থাককচোন বন্ধু বান্ধৱীসকল মই আপোনালোকক দেখাই থাকিবলৈ চেষ্টা কৰিম দুদিনমান মোৰ দেৰি হৈ গ'ল আসলে ড্ৰপ মৰা আৰু অকমান সাপৰ হৈ থাকোতে মই এটো স্প্ৰে কৰিব লাগিছিল এতিয়া কি হল ইমান দেৰিকে মৰা কাৰণে কি হৈছে অকমান বাহি লবলৈ অসুবিধা হল বহুত দিন ধৰি গেপ হৈ থকা নিচিনা জাম লাগি থকা নিচিনা হল গছখিনি উখ নহল তথাপি মই দেৰিকে হলেও স্প্ৰে কৰিছো স্প্ৰে কৰাৰ পিছত হয়তো লাহেকে যদি বনখিনি মই আকৌ ভাল হ'ব বুলি ধৰিছো কি সুন্দৰভাৱে আসলতে এই ড্ৰপটো উলিয়াইছে তো কেনে ধৰণে কৰিছে চাওকচোন বনখিনি হে মৰিব ধান গছখিনি একো নহয় বলে ইয়া দেখিছে যত বেছি বন আছে তাত ধান গছৰ কালাৰবোৰ বেয়া হৈ গৈছে হালধীয়া পৰি গৈছে যত বেছি বন আছে তো তাকে মই ড্ৰপবোৰ মাৰি আছো স্প্ৰে কৰি আছো স্প্ৰে কৰাৰ পিছত লাহেকে যদি বনখিনি মৰি যায় মৰি যোৱাৰ পিছত মানে আপোনাৰ ভাল হৈ যাব আৰু এইখিনি আসলতে কথা ভাল ধৰণে তথ্যবোৰ জানি ল'ব লাগে এইখিনি চিটোৱাৰ আগত ময়ো কথাবোৰ বেলেগৰ পৰা জানিহে চলাইছো চিটিয়াইছো আগত মই নিজে ইমান বেছিকৈ নেজানো আসলতে বন্ধু বান্ধৱীসকল তথাপিও দোকানীৰ পৰা যিটো দোকানৰ পৰা মই আনিছো তেওঁলোকৰ পৰামৰ্শ লৈ মেলিয়ে মই তেনে ধৰণে ড্ৰপখিনি চিটিয়াইছো তো ভাল হ'ব বুলি ধৰিছো ভাল হলে ভাল আৰু যিখিনিত আসলতে বন নাই এনেকুৱা আসলতে এইবাৰ পানী নোহোৱা কাৰণেহে বন বেছি হৈছে আমাৰ যেটো মটৰ পৰা পাইপ পোৱা হয় টিবেল আৰু মটৰ পৰা সেই দুবাটো টোটালি বন উঠা নাই আসলতে তাৰমানে ৰঞ্জিত ধানৰ খেতি লগালে কি হয় তো পানী খুব বেছি পাব লাগে পানী যেতিয়া বেছি পাব নহয় তেতিয়া আৰু ধানখিনি কেতিয়াও বেয়া নহয় নৰমেলি ৰোৱা গছ ৰোৱা দিনাৰ পৰা একদম কম কলো একৰাহে 20 দিন ধৰি পানী পালে ভাল গম পাইছেনে পানী পোৱাৰ লগলে আসলতে বনখিনি উঠিব নোৱাৰে আৰু গছখিনি লাহেকে ডাঙৰ হৈ হজাল ধৰি লাহেকৈ গছা ধৰিবলৈ পৰা হয় তো বন্ধু বান্ধৱীসকল মোৰ এই ভিডিঅটো আপোনালোকে চাব চাই যদি ভাল পায় লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব যদিহে ফেচবুকত চাই মোক ফলো কৰি দিব আৰু যদিহে আপোনালোকে মোৰ এই সৰু ভিডিঅটো ইউটিউব চেনেলত চাই তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব ধন্যবাদ।